নমস্কাৰ মই মুদবি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিবি নিউজ নিউজৰ বিয়লি বাতৰি আপোনালোক সকলোকে স্বাগতম জনাইছো প্ৰথমে চাওয়া হওক হেডলাইন্স আজি ক্ৰিকেট একাডেমি আৰু ফুটবল একাডেমি মুকলি মুখ্যমন্ত্ৰী পশ্চিম কাৰ্বি আংলঙৰ খেৰণী জৰাজীৰ্ণ অৱস্থাৰ বাবে পথ দুৰ্ঘটনা চিতাবৰৰ মোহনাটিগত বিষাক্ত চকৰি ফেটি সাপ উদ্ধাৰ পুলিয়াচাৰৰ তেল পানী কৈৱত্ৰ গাঁৱত বাট পথৰ দুৰৱস্থা এতিয়া আহিছো বেটং বাতৰিলৈ উত্তৰ গুৱাহাটী উত্তৰ ফুলুগত অসম ক্ৰিকেট সন্থাই নিৰ্মাণ কৰা ক্ৰিকেট একাডেমি আজি মুকলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইয়াৰ সমান্তৰালকৈ গুৱাহাটী টাউন ক্লাবে নিৰ্মাণ কৰা এখন ফুটবল একাডেমিও ৰাজ্যৰ বাবে মুকলি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই একাডেমি দুখনত ল'ৰা আৰু ছোৱালীৰ বাবে 60খন বিচনাযুক্ত সুকীয়া হোষ্টেলৰ সুবিধা থাকিব এই ইনডোৰ একাডেমিখনত 10খন প্ৰেক্টিচিং উইকেট ফিল্ড আৰু 5খন চেণ্ট্ৰেল উইকেট ফিল্ড গঢ়ি তোলা হৈছে আৰু এই একাডেমি দুখন স্থাপনৰ বাবে 6 বছৰ আগতে 2018 চনত অসম ক্ৰিকেট সন্থা আৰু গুৱাহাটী টাউন ক্লাবক অসম চৰকাৰে প্ৰদান কৰিছিল ভূমি The oldest club of Guwahati has created a beautiful football academy and Assam Cricket Association has also constructed a beautiful cricket academy here in North Guwahati Rangmahal area. The highlights of the cricket academy is that there will be a indoor hall which can accommodate 10 pitch. Academy will have both national and international courses. This is one of the beautiful addition in our sports infrastructure. I congratulate Assam Cricket Association and Guwahati Town Club for these two great achievements. আজি আমাৰ উত্তৰ গুৱাহাটী ৰংমহলৰ ফুলুং এই স্থানত দুটা আটক ধুনীয়া ক্ৰীড়াৰ ইতিহাসত আমাৰ সম্পত্তি সংযোজন হ'ল অসম ক্ৰিকেট সংস্থাই এখন খুব সুন্দৰ ক্ৰিকেট একাডেমি ইয়াত নিৰ্মাণ কৰিছে বিভিন্ন সুবিধাৰ উপৰিও 10খন পিটছ থকা এটা ইনডোৰ হল হ'ব যিটো দেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ বুলি ক'ব পাৰি আৰু ইয়াত যিসকল কোচৰ পৰা গোটেই যিসকলে ব্যৱস্থাপনাত থাকিব তেওঁলোকো ভাৰত আৰু বিদেশৰ পৰা আহিব আৰু যথেষ্ট সম্ভাৱনা এই ক্ৰিকেট একাডেমিখনে কঢ়িয়াই আনিব সমান্তৰালভাৱে গুৱাহাটী টাউন ক্লাবত ফুটবল একাডেমি এটা আছিল কিন্তু জজ ফিল্ডত ডেডিকেটেডলি একাডেমি চলোৱা সম্ভৱ নাছিল ইয়াত আজি হোষ্টেল আৱাসৰ সৈতে সুন্দৰ এটা ফুটবল একাডেমিও নিৰ্মাণ কৰা হৈছে ক্ৰিকেট আৰু ফুটবল একাডেমি অলমোষ্ট একেটা কেম্পাছত মই ভাবোঁ যে অনাগত দিনত আমি ইয়াৰ পৰা বহুত টেলেণ্ট নিৰ্মাণ কৰিব পাৰিম আৰু এই গোটেই কামখিনিত আগভাগ লৈছিল অসমৰ মহা অধিবক্তা দেৱজিৎ শইকীয়া ডাঙৰীয়াই যি নেকি আজি BCCIৰো ছেক্ৰেটাৰী মই তেখেতকো ধন্যবাদ জনাইছোঁ আৰু মই বিশেষ কৰি আমাৰ এই অঞ্চললৈ দুইটা অনুষ্ঠান লৈ অহাৰ বাবে অসম ক্ৰিকেট সংস্থা আৰু অসম আমাৰ গুৱাহাটী টাউন ক্লাবক বহুত ধন্যবাদ জনাইছোঁ Now Assam has a lot of infrastructure when it comes to sports but only creation of infrastructure is not the goal ultimate goal is to create talents and I am sure that both this academy will contribute towards that পশ্চিম কাৰ্বি আংলঙৰ খেৰণী চাৰিআলি জৰাজীৰ্ণ গড়কাপ্তানী পথৰ দুৰৱস্থাৰ বাবে বাঁহ ভৰ্তি টাটা মোবাইল গাড়ী দুৰ্ঘটনাগ্ৰস্ত আৰু খবৰ অনুসৰি জেংখাৰ পৰা হুজাই লংকালৈ নিয়া কথা আছিল বাঁহখিনি আৰু বাতৰি সংগ্ৰহ কৰালৈকে কোনো লোক হতাহত হোৱা নাই বুলি খবৰ পোৱা গৈছে কিন্তু বাহনখন উলটি খাই পৰে ৰাস্তাত
তিতাবৰ সময় জিলাৰ অন্তৰ্গত পশ্চিম তিতাবৰ মোহনাটিঙত শুক্ৰবাৰে নিশা উদ্ধাৰ হৈ এটা বিষাক্ত চকৰি ফেটি সাপ মোহনাটিং গ্ৰান্টৰ নিবাসী শিক্ষক নীলম চন্দ্ৰ গঞ্জুৰ ঘৰৰ কুকুৰা গঁৰালত সোমাই এজনী কুকুৰা ভক্ষণ কৰি থকা অৱস্থাতে প্ৰত্যক্ষ কৰা বিষয়ে সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱাই জানিব পাৰি সৰ্পবন্ধু তথা প্ৰকৃতিপ্ৰেমী পাৰ্থসাৰথী হাজৰিকাৰ সৈতে যোগাযোগৰ পিছতে সৰ্পবন্ধু হাজৰিকাই নিশা সাপটো উদ্ধাৰ কৰি যোৰহাটৰ বন বিভাগক গতাই দিয়ে আজি ৰাতি প্ৰায় 11 বজাত আমি এতিয়া তিতাবৰ মোহনাটিঙত এটা বিষাক্ত আৰু যথেষ্ট ডাঙৰ আমি চকৰি পেটি এটা উদ্ধাৰ কৰিছো আমাৰ ৰাতি আমাৰ শ্ৰদ্ধাৰ দাদা প্ৰসেনজিৎ দাই খবৰ দিয়াৰ কাৰণে আমি ইমান দূৰ আহি পেলাই সাপডাল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো আৰু সাপডালে মুৰ্গী গঁৰালত কেইবাটাও মুৰ্গী মাৰিছে প্লাছ ভক্ষণো কৰিছে আমি অহালৈকে আহি তাতে আছিলে উদ্ধাৰ কৰিছো আৰু মই গৃহস্থক এটাই ধন্যবাদ জনাওঁ তেখেতক যে ওচৰ চুবুৰীয়া মানুহ গোটাই পেলাই সাপডাল নামাৰি পেলাই যে আমাক ইমান দূৰৰ পৰা মাতি হ'লে যে উদ্ধাৰ কৰিবলৈ আমাক সুবিধা কৰি দিছে তাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো আৰু হয় এইটো বহুত বিষাক্ত আৰু এই সময়টো হয় এইটো সময়ত আপোনাৰ যিহেতু হাঁহৰ গঁৰাল বা মুৰ্গী গঁৰালত বিষাক্ত সাপ থাকে ৰাতি বিশেষকৈ বিষাক্ত সাপবোৰে ৰাতিয়ে নিজৰ আহাৰ বিচাৰি ওলাই আহে আৰু সাধাৰণতে তাহাঁতক আমাৰ দানা য'ত দানা থাকে তাত তেনেকুৱা জেগাত য'ত আপোনাৰ এন্দুৰ থাকে য'ত আপোনাৰ মুৰ্গী ডিম থাকিব হাঁহৰ ডিম থাকিব তেনেকুৱা জেগাত বিষাক্ত সাপবোৰ থাকে সেইকাৰণে আমি ৰাতি সাধাৰণতে ৰাইজক আমি কওঁ অনুৰোধ কৰোঁ যে আপোনালোকে টৰ্চ এটা ব্যৱহাৰ কৰিব ৰাতি বিয়লি ওলালে সদায় টৰ্চ এটা ব্যৱহাৰ কৰিব লাগে আৰু নিজৰ পৰিৱেশটো ওচৰ পাঁজৰখিনি অকণ চাফা কৰি ৰাখিব লাগে যাতে তাত এনেকুৱা কোনো জাবৰ জোঁথৰ নাৰাখে য'ত নিগনিয়ে বাস কৰক আৰু নিগনিয়ে বাস কৰিলে তাত সাপ থকাটো স্বাভাৱিক কাৰণ এই বাৰিষা আৰু এই গৰমত এনেকুৱা হয় এতিয়া সাধাৰণতে যিকোনো ক্ষেত্ৰতে বিষাক্ত সাপ বা সাপখিনি আমি পাওঁ আজিৰ দিনটোত যথেষ্টকেইটা সাপ আমি উদ্ধাৰ কৰিছোঁ তাৰ মাজতে ৰাতি এতিয়া আমি তিতাবৰ মোহনাটিঙত আহি পেলাই এই বিষাক্ত চকৰি ফেটিডাল আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ মই সকলোকে সাৱধান হ'বলৈ অনুৰোধ কৰিছোঁ আৰু যদিও কাৰোবাক সৰ্পই দংশন কৰে আপোনালোকে পলম নকৰি কোনো বেজবাজাল নকৰি যিমান সোনকালে পাৰে তিতাবৰ মেডিকেলত অথবা যোৰহাট মেডিকেল কলেজত আপোনালোকক যিমান সোনকালে পাৰে পেচেণ্টজন লৈ যাবলৈ মই অনুৰোধ কৰিলোঁ দেশে স্বাধীনতা লাভ কৰা ৭৯ বছৰ হ'ল কিন্তু দুলীয়াজান সমষ্টিৰ অন্তৰ্গত তেলপানী কবৈত্ৰ গাঁৱৰ ৰাইজৰ দুখ দুৰ্গতি আজুকীৰ প্ৰতি অন্ত নপৰিলে আজিও গৰ্ভৱতী মহিলা তথা ৰোগীক দাঙি নিব লাগে চিকিৎসালয়লৈ আৰু সময়তে বিপদসংকুলভাৱে নাৱেৰে নিবলগীয়া হয় ৰোগীক মেডিকেললৈ আৰু বিভিন্ন সময়ত প্ৰায় ৩-৪ কিলোমিটাৰ পৰ্যন্ত দাঙি কৰি নিয়াৰ উপৰিও ঠেলাত নিবলগীয়া হয় ৰোগীক আৰু কণ ছাত্ৰ ছাত্ৰীসকলে স্কুল কলেজলৈ যাব লাগে অতি বিপদসংকুলভাৱে আজি বিজেপি চৰকাৰ ইমান ঢাক ঢোল বজাই থাকে ৰাস্তা পদূলি হৈছে আমাৰ ৰাস্তা খুব বেয়া মানে যিটো অৱস্থা আপোনাৰ ইয়াতো বোকা এই বোকা বিজেপি চৰকাৰ ইমান ঢাক ঢোল বজাই থাকে ৰাস্তা পদূলি হৈছে আপোনালোকক আহি দেখি পাইছে ৰাস্তা পদূলি হৈছে নাই এই আমাৰ 20-25খন গাঁও আছে স্কুল আছে আপোনাৰ প্ৰাথমিক বিদ্যালয় আছে ওচৰতে তেলপানী স্বাস্থ্যকেন্দ্ৰ আছে আমাৰ ডক্টৰ নাৰ্ছ আহিবলৈ খুব অসুবিধা এইটো কাৰণে আমাৰ ৰাস্তা খুব বেয়া মানে আপুনি দেখিব কেমেৰাত আপোনালোকে দেখাই দিব পাৰিব যে এখন দলঙত যিটো অৱস্থা ৰাস্তাৰ যিটো অৱস্থা আপোনাৰ ইয়াতো বোকা এই বোকাময় ৰাস্তাত আপোনাৰ কোনো পধ্যে যাব নোৱাৰে ৰোগীও যাব নোৱাৰে আপোনাৰ এম্বুলেঞ্চ যাব নোৱাৰে আৰু বিশেষকৈ আমাৰ খুব প্ৰয়োজনীয় এখন এম্বুলেঞ্চ আমাৰ PS এম্বুলেঞ্চটো নাই কিন্তু আমাৰ আপোনালোকৰ মেডামেজি আপোনাৰ তেজগলাক আমি মানে খুব অনুৰোধ কৰিছোঁ যাতে এখন এম্বুলেঞ্চৰ ব্যৱস্থা কৰি দিয়ে যদি এম্বুলেঞ্চৰ ব্যৱস্থা কৰি দিয়ে খুব ভাল হ'ব আমাৰ ইয়াৰ পৰা 15-16 কিলোমিটাৰ টেঙাখাত পাব লাগে 15-16 কিলোমিটাৰ আমাৰ যদি যাবলগীয়া নহয় তেতিয়াহ'লে এম্বুলেঞ্চখন হ'লে আমাৰ খুব মানে ভাল হ'ব নাৱেদি যায় আপোনালোকে দেখি পাব নাৱে অলৰেডি চলি আছে কেনেবাকৈ যদি ইয়াত আগত আমাৰ এটা দুৰ্ঘটনা হৈ গৈছে নাৱেদি পাৰ হওঁতে আমাৰ মানুহ মৃত্যু হৈছে খুব দুখজনক নাৱত পাৰ হওঁতে আমাৰ মৃত্যু হৈছে এই আগত মানে যিখন দলং হৈছিলে দলংখন নোহোৱাৰ আগত আমাৰ মানুহৰ মৃত্যু হৈছে পানীত পৰি আজি 3-4বাৰ নিউজ মানে চেনেল আহি আমাক দেখাইছে কিন্তু দেখুৱাৰ পিছতো একো মানে তেজ গলা গা হিলা নাই আপুনি ইয়াত 20-25খন গাঁও আছে আমাৰ টেঙাখাত যাবলৈ 15-16 কিলোমিটাৰ তো আমাৰ খুব ওচৰতে হ'ল আমাৰ এখন PSC তেলপানী তো না ইয়াত এম্বুলেঞ্চৰ ব্যৱস্থা আছে না ৰাস্তা ব্যৱস্থা আছে না দলঙৰ ব্যৱস্থা আছে মানে আপোনালোকক মানে আজিও দিনত যে এনেকুৱা আছে বুলি ক'বলৈ আমাৰ লাজ লাগে তাৰমানে আমি তেলপানী গাঁৱৰ বাসিন্দা বুলি ক'বলৈ লাজ লাগে কিয় কাৰণে লাজ লাগে ৰাস্তা পদূলিয়ে হওক স্বাস্থ্য ক্ষেত্ৰতে হওক পঢ়াৰ ক্ষেত্ৰতে হওক সকলো দিশৰ পৰা আমি পিছপৰা সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ পিছপৰা অঞ্চলৰ
আপোনালোকৰ যিবিলাক আঁচনি আছে আঁচনিবিলাকে ঢুকি নাপোৱা ঢুকি পাই আমাৰ মানে পিছপৰা অঞ্চলটো যাতে আগবঢ়াই লৈ যায় তাকে আমি চৰকাৰক হিমন্ত বিশ্ব শৰ্মা আৰু তেজগোলাক অনুৰোধ জনাইছোঁ এই আপোনাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি। DB নিউজৰ বিয়লি বাতৰি ইমানেই আছিল আৰু অধিক বা বাতৰিৰ বাবে চাই থাকিব DB নিউজ।